নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমাৰ ইতিমধ্যে ৰিজাল্টৰ ডেট ওচৰ চাপিছেগৈ। আপোনালোকে গমেই পাইছে ৰিজাল্ট অতি কম দিনৰ ভিতৰত ঘোষণা কৰা হ'ব। আমাৰ গেট 4 আৰু গেট 3 আমাৰ যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কথা কৈছোঁ, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট আপোনালোকৰ এসপ্তাহৰ ভিতৰত আৰু এসপ্তাহৰ ভিতৰত আপোনালোকে ৰিজাল্টসমূহ পাই যাব। কোন তাৰিখৰ পৰা কোন তাৰিখৰ ভিতৰত ৰিজাল্টসমূহ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বা কোনবাৰ পৰিব পাৰে আপোনালোকৰ ভিডিঅ'টো তাৰ ওপৰতে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোকৰ এটা আইডিয়া পাব আমাৰ কোন তাৰিখৰ ভিতৰত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু 7 তাৰিখৰ আগত বুলি ঘোষণা কৰিছে, হয়তো 7 তাৰিখৰ আগৰ কোনটো তাৰিখত আপোনালোকৰ পৰি যাব পাৰে, মই তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া আপোনালোকে বুজি পাব। মই আজি ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ 26 ফেব্ৰুৱাৰী তাৰিখে। 26 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ আমাৰ এইটো যিহেতু 28 দিনীয়া মাহ হয়, ফেব্ৰুৱাৰী মাহটো যিহেতু 28 দিনীয়া হয়, আমাৰ ফেব্ৰুৱাৰী মাহ যাবই আৰু দুদিনৰ পিছত ফেব্ৰুৱাৰী মাহটো যাব। গতিকে আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে আপোনালোকৰ 5, 4, 5, 6, 4, 5, 6 এই 3 দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকৰ সোমবাৰৰ পৰা যদি বৃহস্পতিবাৰলৈকে ধৰে, আমাৰ সোমবাৰৰ পৰা যদি বৃহস্পতিবাৰলৈকে আমি ধৰোঁ, এই সপ্তাহৰ সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। পূৰ্ণ সম্ভাৱনা মানে আমাৰ দিয়াৰ পূৰ্ণ চান্সে আছে, পূৰ্ণ সম্ভাৱনা আছে বুলিয়ে ক'ব পাৰি। 100% আছে আমাৰ সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত ৰিজাল্ট দিয়াৰ 100% চান্স আছে। আমাৰ যিহেতু দুটা পৰীক্ষা, গেট 4 আৰু গেট 3, আমাৰ গেট 4ৰ দুটা কেটেগৰী, দুখন পেপাৰ, গতিকে গেট 3 3খন পেপাৰ, তেনেকৈ আপোনালোকৰ ৰিজাল্টসমূহ হয়তো একেদিনাই দিব পাৰে। একেদিনাই দিয়াৰ ইমান এটা চান্সটো নাই। আমাৰ যিহেতু একেদিনাই ৰিজাল্টটো দিলে অলপ খেলি মেলি হোৱাৰ যেন লাগিব, গতিকে ইয়াৰ ৰিজাল্টটো হয়তো একেদিনাই নিদিব। আগদিনা আমাৰ যদি গেট 4খিনি দিয়ে, আমাৰ আগতীয়াকৈ যদি গেট 4খিনি দিয়ে, তেনেহ'লে আমাৰ গেট 3খিনি হয়তো পিছত দিব পাৰে। আমাৰ গেট 4খিনি যদি আমাৰ ধৰি ল'লোঁ 5 তাৰিখে যদি গেট 4 দিলে, 6 তাৰিখে গেট 3 ৰিজাল্টটো দিয়াৰ সম্ভাৱনা থাকে। একেদিনাই হয়তো ইয়াৰ ৰিজাল্টটো নিদিব। দিলে ভাল কথা, দিয়াৰ কিন্তু সম্ভাৱনা নাই বুলিয়ে ক'ব পাৰি। একেদিনাই দুইটা ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। আপোনালোকৰ বহুত দিনৰ অপেক্ষা অন্ত পৰিব হৈছে আৰু এসপ্তাহ আপোনালোকে ধৈৰ্য ধৰক। এসপ্তাহ ধৈৰ্য ধৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে পাই যাব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। যোনসকলৰ মাৰ্কসমূহ ভাল আছিলে, আপোনালোকে OMR শ্বীট যিহেতু ডাউনলোড কৰিছে, OMR শ্বীটখিনি যিটো পাই আপোনালোকে নম্বৰসমূহ গম পাইছে কিমান পাইছে। গতিকে আপোনালোকৰ যদি ভাল এটা স্ক'ৰ আছে, তেনেহ'লে আপোনালোকে ভাইভা টেষ্ট নহ'লে স্কিল টেষ্টৰ বাবে প্ৰিপাৰেশ্যন কৰি থাকক। তেওঁলোকে প্ৰিপাৰেশ্যন কৰি থাকিলে আপোনালোকৰ ভাইভা টেষ্টতে হওক, আপোনাৰ স্কিল টেষ্টতে হওক, আপোনালোকৰ সুফল পাব বুলি গেৰাণ্টি দিব পাৰি। আপোনালোকে এতিয়াও যদি প্ৰিপাৰেশ্যন কৰা নাই, প্ৰিপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰক। প্ৰিপাৰেশ্যন কৰাটো কোনো আপোনালোকৰ ক্ষতি নহয়, আপোনালোকৰ লাভহে হ'ব প্ৰিপাৰেশ্যন কৰি থাকিলে। গতিকে প্ৰিপাৰেশ্যন কৰি থাকক। ৰিজাল্ট দিয়াৰ কথা মই ক'লোৱেই, সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত ইয়াৰ ৰিজাল্টটো দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাই যাব। বৃহস্পতিবাৰৰ ভিতৰত পাই যাব, এইটোতো 100% গেৰাণ্টি দি ক'ব পাৰি যে সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত ৰিজাল্ট পাই যাব। আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু 7 তাৰিখৰ আগত, মাৰ্চ মাহৰ 7 তাৰিখৰ আগত ৰিজাল্ট দিম বুলি ঘোষণা কৰিছিলে, সেইফালৰ পৰা কৈছোঁ। আৰু 7 তাৰিখৰ আগত ৰিজাল্ট দিলে হয়তো 7 তাৰিখেও দিবগৈ পাৰে। 7 তাৰিখৰ আগত দিম বুলি কৈছে, যিহেতু আমাৰ 7 তাৰিখৰ 5, 6, 7 এই 3 দিন আপোনালোকে ধৰিব পাৰে। 5 তাৰিখ, 6 তাৰিখ, 7 তাৰিখ বা 4 তাৰিখ, 4, 5, 7 সেইকেইটা আপোনালোকে ধৰিব পাৰে ৰিজাল্ট দিয়াৰ তাৰিখ হিচাপে। আপোনালোকৰ বহুদিনৰ অপেক্ষা অন্ত পৰিবলৈ হৈছে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে ক'ব লগা আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব আপোনালোকৰ নম্বৰ কিমান আছে, আপোনালোকে কিমান নম্বৰ লাভ কৰিছে কমেণ্ট কৰি জনাই দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।